নমস্কাৰ, আমি নঙালী কেন্দ্ৰীয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী। আজি বিকশিত ভাৰত জিলাখনৰ 2025-ৰ অন্তৰ্গত আমি চকুৱে দেখি থকা চাৰিওকাষৰ এটি সমস্যাৰ সমাধান আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। সমস্যাটো হ'ল গাঁৱৰ অঞ্চলত বিদ্যুতৰ সুব্যৱস্থা নাথাকে আৰু গাঁৱৰ অঞ্চলৰ সকলো লোকে ফ্ৰিজ কিনাটো সক্ষম নহয়, যাৰ বাবে গৰমৰ দিনত আমাৰ খাদ্যৰ সামগ্ৰীবোৰ সহজতেই নষ্ট হৈ যায়। ইয়াৰ বাবে আমি এটি সৰু সমাধান হাতত লৈ আহিছোঁ। ইয়াৰ বাবে আমি দুটা মাটিৰ পাত্ৰ লৈছোঁ। এটা পাত্ৰ ডাঙৰ আৰু আনটো পাত্ৰ সৰু। ডাঙৰ পাত্ৰটোৰ মাজত সৰু পাত্ৰটো দিয়া হৈছে আৰু যিখিনি বাকী থকা ঠাই এইখিনি সম্পূৰ্ণ বালিৰে পৰিপূৰ্ণ কৰা হৈছে। আৰু এটা কথা মন কৰিব, যাতে বালিখিনি কেতিয়াও শুকাই নাযায়, বালিখিনি সম্পূৰ্ণ সেমেকা হৈ থাকিব লাগিব। সেইবাবে আমি অলপ অলপকৈ পানী ঢালি দিম। এতিয়া আমি এখন তিতা কাপোৰেৰে এয়া ঢাকি দিছোঁ, যাতে পাত্ৰটো সম্পূৰ্ণ ঠাণ্ডা হৈ থাকে। এতিয়া এনেকৈ এই পদ্ধতি কৰাৰ পিছত এতিয়া ভিতৰখিনি সম্পূৰ্ণভাৱে ঠাণ্ডা হৈ থাকিব। তাৰপিছত আমাৰ শাক পাচলিখিনি কিছুদিনলৈকে ভাল সতেজ হৈ থাকিব।